নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো আজিৰ এই ভিডিঅ'টিত আমি তোমালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ সায়েন্সৰ কেইটামান মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন চাম তো ইয়াৰ আগতেও আমি কেইবাটাও ভিডিঅ' আপলোড কৰিছো যদি তোমালোকে চোৱা নাই তেনেহলে ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা হেগিটা চাই ল'ব পাৰিবা আৰু ইয়াতে তোমালোকক আৰু এটা কথা জনাই থওঁ যদিহে তোমালোকৰ জিএনএম এন্ট্ৰেন্সৰ কাৰণে সায়েন্স মেথছ আৰু ইংলিছৰ সেপাৰেট পিডিএফ নোটছ বিলাক লাগে বা ইম্পৰ্টেন্ট নোটছ বিলাক লাগে তেনেহলে তোমালোকে স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰিবা আৰু জনাই দিবা যে জিএনএম ৰ নোটছ বিলাক লাগে তো কেৱল 49ত ঠিক আছে কেৱল 49 টকাত আমি তোমালোকক সকলো পিডিএফ বিলাক দি দিম তো যদি প্ৰয়োজন হয় এতিয়াই হোৱাটছআপত মেছেজ কৰিবা তো বলা দেৰি নকৰো কোৱেশ্চন কেইটা চাও ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চোৱা হোৱাট ইজ কমনলি নন এজ হোৱাইট প্লেগ সাধাৰণতে বগা প্লেগ বুলি কিহক জনা যায় ঠিক আছে বগা প্লেগ কাক জনা যায় টাইফয়েডক মেলেৰিয়াক টিউবাৰকুলোছিছক নে প্লেগক সো এটো মন ৰাখিবা এটো কাৰেক্ট আনসাৰ হ'ব অপচন সি টিউবাৰকুলোছিছ অৰ্থাৎ এটোক আমি শৰ্ট ফৰ্মত টিবি বুলি কওঁ ঠিক আছে এই টিবি বেমাৰটোক হোৱাইট প্লেগ বুলিও কোৱা হয় নেক্সট কোৱেশ্চন ইম্পৰ্টেন্ট সোৰ্স অফ সুইডেড আৰ অৰ্থাৎ সাগৰীয় শাকপাচলিৰ গুৰুত্বপূৰ্ণ উৎস হ'ল ঠিক আছে এটো সিউইড ইম্পৰ্টেন্ট সোৰ্স অফ সিউইড আৰ যে সাগৰীয় শাকপাচলিৰ গুৰুত্বপূৰ্ণ উৎস কি হয় সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি আয়োডিন নেক্সট কোৱেশ্চন তো সোৱা which of the following help prevent water loss through skin তলৰ কোনটোৱে ছালৰ জৰিয়তে পানীৰ ক্ষয় হোৱাত সহায় কৰে তো বনগল এটো কাৰেক্ট আনসাৰ হ'ব অপচন সি কেৰাটিন ঠিক আছে কেৰাটিনে ছালৰ জৰিয়তে পানী ক্ষয় হোৱাত সহায় কৰে পিছৰটো সোৱা কি দিছে which of the following microorganism causes disease like polio and chickenpox তলৰ কোনটো অনুজীৱই পলিও আৰু যেটো চিকেনপক্স আছে সেই চিকেনপক্সৰ দৰে ৰোগ সৃষ্টি কৰে ঠিক আছে চিকেনপক্স বা হৰুৱাই যিবিলাক ৰোগ আছে তেনেকুৱা ধৰণৰ বেমাৰ বা ৰোগ কোনটো অনুজীৱই সৃষ্টি কৰে প্ৰটোজোৱা ব্যাকটেৰিয়া ভাইৰাছ নে এলগি সো ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন সি ভাইৰাছ তো এটো মন ৰাখি থবা ভাইৰাছে পলিও হক বা চিকেনপক্স হক এইবিলাক বেমাৰ সৃষ্টি কৰে পিছৰটো সোৱা which enzyme digest protein in the stomach পেটত থকা প্ৰটিনবোৰ কোনটো এনজাইমে হজম কৰে তো ইয়াৰে শুদ্ধটোটো অপচন সি পেপচিন ঠিক আছে পেপচিন নামৰ এবিধ এনজাইমে পেটত অৰ্থাৎ আমাৰ মানুহৰ পাকস্থলীত প্ৰটিন হজম কৰে নেক্সট কোৱেশ্চন তো সোৱা yeast and mushroom are the example of organisms of which kingdom yeast আৰু ভেকুৰ কোন প্ৰজাতিৰ জীৱৰ উদাহৰণ ফাঞ্জাই হ'ব নে প্ৰতিষ্ঠা হ'ব নে মনেৰা হ'ব নে প্লান্টি হ'ব তো এটো মন ৰাখিবা এটো অপচন এ হ'ব ফাঞ্জাই ঠিক আছে yeast আৰু ভেকুৰ এটো ফাঞ্জাই শ্ৰেণীৰ অন্তৰ্গত হয় নেক্সট কোৱেশ্চন তো সোৱা the deficiency of which nutrient causes night blindness কোনটো পুষ্টিকৰ উপাদানৰ অভাৱত ৰাতি অন্ধ হৈ পৰে অৰ্থাৎ যেটো আমি কুকুৰিকণা ৰোগ বুলি কওঁ ঠিক আছে নাইট ব্লাইণ্ডনেছ বা কুকুৰিকণা ৰোগ কোনটো উপাদানৰ অভাৱত হয় ভিটামিন এ নে ভিটামিন সি নে ভিটামিন কে নে প্ৰটিন তো কাৰ অভাৱত হয় মনত ৰাখিবা এটো অপচন এ হ'ব ভিটামিন এ ৰ অভাৱত কুকুৰিকণা ৰোগ হয় নেক্সট সোৱা which of these bones is not a part of the human ear তলৰ কোনটো হাড়ৰ ভিতৰত ঠিক আছে তলৰ হাড়ৰ ভিতৰত কোনটো হাড় মানুহৰ কাণৰ অংগ নহয় কোনটো মানুহৰ কাণৰ অংগ নহয় আমাক কৈছে তো এটো হ'ব অপচন সি ফিমাৰ নেক্সট তো সোৱা which of the following plant is carnivorous তলৰ কোনটো উদ্ভিদ মাংসভোজী হয় ঠিক আছে মাংসভোজী উদ্ভিদ কোনটো হয় আমাক খুদিছে তো ইয়াৰ ভিতৰতে কাৰেক্ট আনসাৰটো অপচন বি ভেনাস ফ্লিটট্ৰেপ তো ভেনাস ফ্লিটট্ৰেপ নামৰ যিবুট উদ্ভিদ আছে ঠিক আছে হেতু মাংসভোজী হয় আসলতে এইবিলাক মাংসভোজী বুলি আমি ডাইৰেক্ট ক'ব নোৱাৰো পতংগভোজী বুলি হয় ঠিক আছে তো তেনেকুৱা ধৰণৰ কিছুমান উদ্ভিদ আছে তো নেক্সট কোৱেশ্চন তো সোৱা which plant is called herbal indian doctor কোনবিধ উদ্ভিদক হাৰ্বেল ইণ্ডিয়ান ডক্টৰ বুলি কোৱা হয় ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো হাৰ্বেল ইণ্ডিয়ান ডক্টৰ বুলি এটা উদ্ভিদক কোৱা হয় হেতু কি হয় সো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ আমলা
ঠিক আছে আমলখিক কোৱা হয় নেক্সট কোৱেশ্চন which of the following is not a component of chlorophyll তলৰ কোনটো ক্লোৰোফিলৰ উপাদান নহয় তো ইয়াৰ শুদ্ধটো অপচন ডি ক্যালসিয়ামটো ক্লোৰোফিলৰ উপাদান নহয় নেক্সট চোৱা which fruit has its seed outside কোন ফলৰ বীজ বাহিৰত থাকে কোনটো ফলৰ বীজটো বাহিৰত থাকে ষ্ট্ৰবেৰী হ'ব নে বানানা হ'ব নে গ্ৰাউণ্ডনাট নে কেশুনাট হ'ব তো এটো হৈ যাব অপচন এ ষ্ট্ৰবেৰী তো এটো মনত ৰাখি লবা ষ্ট্ৰবেৰী যেটো ফল আছে তাৰ বীজটো অৰ্থাৎ গুটিটো বাহিৰত থাকে নেক্সট কোৱেশ্চন in which of the following organs of human body are carbohydrates stored as glycogen মানৱ শৰীৰৰ তলৰ কোনটো অংগত কাৰ্বোহাইড্ৰেট গ্লাইকোজেন হিচাপে জমা হয় ঠিক আছে মানৱ শৰীৰৰ কোনটো অংগত গ্লাইকোজেন হিচাপে জমা হয় সো হেতু হ'বগে অপচন সি লিভাৰ অৰ্থাৎ যকৃতত জমা হয় নেক্সট কোৱেশ্চনটো হৈছে which one of the following hormones is called emergency hormone তলৰ কোনটো হৰমনক emergency hormone বুলি কোৱা হয় তো বন্ধুসকল এটো হ'ব অপচন বি এড্ৰিনালিন ঠিক আছে এড্ৰিনালিন নামৰ যেটো হৰমন আছে এটো ইমাৰ্জেন্সি হৰমন বুলি কয় নেক্সট চোৱা পটাছিয়াম নাইট্ৰেট ইজ ইউজড ইন পটাছিয়াম নাইট্ৰেট কোড ব্যৱহাৰ কৰা হয় মেডিসিন হিচাপে নে ফাৰ্টিলাইজাৰ হিচাপে নে সল্ট হিচাপে নে গ্লাছ হিচাপে সো মনত ৰাখিব এটো অপচন এটো হ'ব কাৰেক্ট আনসাৰ মেডিসিন পটাছিয়াম নাইট্ৰেটটো এবিধ মেডিসিন হয় নেক্সট চোৱা which one of the following forms of phosphorus is most reactive তলত দিয়া ফসফৰাছৰ কোনটো প্ৰকাৰ আটাইতকৈ বেছি বিক্ৰিয়াশীল তো এটো হৈ যাব অপচন বি হোৱাইট ফসফৰাছ নেক্সট কোৱেশ্চন তো চোৱা where is sodium metal immersed সোডিয়াম ধাতু কোট ডুবাই ৰখা হয় সোডিয়াম ধাতুটো কোট ডুবাই ৰখা হয় তো এটো পেট্ৰল হ'ব এলকহল হ'ব নে পানী নে কেৰাচিন তো এটো মনত ৰাখিব এটো অপচন ডি হ'ব কেৰাচিন কেৰাচিনত সোডিয়াম ধাতু ডুবাই ৰখা হয় কাৰণ সোডিয়ামটো এটা খুবেই বিক্ৰিয়াত্মক ধাতু হয় ই যদি সাধাৰণ নরমাল টেম্পারেচাৰত আহি যায় বা বায়ুৰ উপস্থিত আহি যায় সো ই জুই জ্বলাৰ সম্ভাৱনাও থাকে তাৰ সেইকাৰণে কেৰাচিন তেলত এই ধাতুটো ডুবাই ৰখা হয় নেক্সট চোৱা which of the following are the main component of stainless steel stainless steelৰ মূল উপাদানসমূহৰ ভিতৰত কোনবোৰ হয় ঠিক আছে stainless steelৰ মূল উপাদানৰ ভিতৰত কোনটো আছে iron and carbon নে silver নে iron sodium and nickel নে iron and nickel তো এটো কোনটো হ'ব এটো হৈ যাব অপচন সি iron sodium and nickel নেক্সট কোৱেশ্চনটো কি দিছে চোৱা which of the following crops is known as green gold তলৰ কোনটো শস্যক হেউজ হুন বুলি জনা যায় কোনটো শস্যক হেউজ হুন বুলি জনা যায় সুধিছে অপচন বিলাক দিছে নিম নে কফি নে রাইস নে টি সো এটো হৈ যাব অপচন ডি টি অৰ্থাৎ চাহক হেউজ হুন বুলি জনা যায় নেক্সট চোৱা what is the scientific name for washing soda অর্থাৎ ওয়াশিং সোডাৰ বৈজ্ঞানিক নাম কি কারেক্ট আনসারটো হৈ যাব অপচন এ সোডিয়াম কার্বনেট ঠিক আছে এটো অপচন এটো হ'ব সোডিয়াম কার্বনেট ঠিক আছে নেক্সট চোৱা the filament of an electric bulb is made of তো বৈদ্যুতিক বাল্বৰ ফিলামেন্টডাল কিহেৰে তৈয়াৰ কৰা হয় নিক্ৰম টাংস্টেন নে আইৰন নে গ্ৰেফাইট তো এটো মনত ৰাখিবা এটো হৈ যাবগে অপচন বি টাংস্টেনেৰে তৈয়াৰ কৰা হয় নেক্সট চোৱা which instrument is used to measure the intensity of an earthquake ভূমিকম্পৰ তীব্ৰতা জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় ঠিক আছে ভূমিকম্প জুখিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰে ইয়াতে আসলতে যন্ত্ৰ দিয়া নাই ইয়াতে আসলতে অলপ হেৰি হৈছে ভূমিকম্প জুখিবলৈ কোনটো একক ব্যৱহাৰ কৰা হয় বুলি আহিব লাগিছিলে সো এটো হ'ব অপচন সি ৰিক্টাৰ স্কেল তো যন্ত্ৰ নহয় আসলতে এটো হ'বগে একক ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰবলতা জুখা হয় ধৰক 7 ৰিক্টাৰ নে 7.2 ৰিক্টাৰ 8 ৰিক্টাৰ 8.5 ৰিক্টাৰ এনেকে জুখা হয় ভূমিকম্পৰ প্ৰবলতাটো সো এটো যন্ত্ৰ বুলি কলে ভুল হ'ব এনেকে যন্ত্ৰ বুলি নাহে যে ভূমিকম্পৰ তীব্ৰতা কোনটো এককত জুখা হয় এনেকে আহিব পাৰে ঠিক আছে ভালকে বুজি পাইছা চাগে
সো এতিয়া আগবাঢ়ো নেক্সট কোৱেশ্চন তুলে হোৱাট ইজ দ্য লেয়াৰ অফ এয়াৰ এৰাউণ্ড দ্য আৰ্থ নোন এজ পৃথিৱীৰ চাৰিওফালে থকা বায়ুৰ স্তৰটোক কি নামেৰে জনা যায় পৃথিৱীৰ চাৰিওফালে যে বায়ুৰ এটা স্তৰ আছে এই স্তৰটোক কি নামেৰে জনা যায় তো এইটো হ'ব অপশ্যন ডি এটমস্ফিয়াৰ অৰ্থাৎ বায়ুমণ্ডল বুলি জনা যায় নেক্সট কোৱেশ্চন ব্ৰাছ gets discolored in air because of the presence of which of the following gases in air বায়ুত তলৰ কোনটো গেছ থকাৰ বাবে বতাহত পিতলৰ ৰং হলনি হয় ঠিক আছে পিতলৰ ৰংটো যে হলনি হয় তাৰ কাৰণটো কি হয় সো বায়ুত এনেকুৱা এটা গেছ থাকে যাৰ কাৰণে এই পিতলৰ ৰংটো হলনি হয় সেই গেছটো কি হয় অক্সিজেন হ'ব না হাইড্ৰোজেন সালফাইড হ'ব নে কাৰ্বন ডাই অক্সাইড হ'ব নে নাইট্ৰজেন হ'ব তো এইটো মনত ৰাখিব এইটো অপশ্যন বি হ'ব হাইড্ৰোজেন সালফাইড থকাৰ কাৰণে নেক্সট চোৱা which of the following is used in pencil তলৰ কোনটো পেন্সিলত ব্যৱহাৰ কৰা হয় তো পেন্সিলৰ যেটো আমি লিখা পাৰ্ট থাকে ঠিক আছে ভিতৰ যে কোলাকে লিখা পাৰ্ট থাকে হেতুত এটা মেটেৰিয়েলছ থাকে হেতু কি হয়নো গ্ৰেফাইট সিলিকন নে চাৰকোল নে ফসফৰাছ তো ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো মনত ৰাখিবা গ্ৰেফাইট থাকে ঠিক আছে পেন্সিলটোত গ্ৰেফাইট ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন কেমিক্যাল ফৰ্মুলা ফৰ ওয়াটাৰ ইজ পানীৰ বাবে ৰাসায়নিক সূত্ৰটো কি হয় এটো সকলোৱে জানিব লাগে কোনটো হ'ব এটো কমেন্ট কৰিব লাগে সবে কি হ'ব অপচন এ নে বি নে সি নে ডি হ'ব কোনে জানিবা জনে জানা কমেন্ট কৰিব পাৰা সো এটো মই কৈ দিছো অপচন বি হ'ব H2O পানীৰ যেটো ৰাসায়নিক সংকেত এটো হৈছে H2O নেক্সট চোৱা the gas usually filled in the electric bulb is সাধাৰণতে বৈদ্যুতিক বাল্বত ভৰোৱা গেছটো কি হয় ঠিক আছে বৈদ্যুতিক বাল্বত কি গেছ ভৰোৱা থাকে নাইট্ৰজেন হাইড্ৰোজেন কাৰ্বন ডাই অক্সাইড নে অক্সিজেন তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ নাইট্ৰজেন ঠিক আছে নাইট্ৰজেন গেছটো সাধাৰণতে বৈদ্যুতিক বাল্বত ভৰোৱা থাকে ইয়াৰ বাহিৰেও হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন আদি গেছবোৰো বাল্বত ব্যৱহাৰ হয় কিন্তু মেইনলি আমাৰ নাইট্ৰজেন গেছটোৱে বাল্বটোত ভৰোৱা থাকে নেক্সট কোৱেশ্চন which of the following is used as a lubricant তলৰ কোনটো lubricant হিচাপে ব্যৱহাৰ কৰা হয় কাৰেক্ট আনসাৰটো হ'ব অপচন এ গ্ৰেফাইট গ্ৰেফাইটক lubricant হিচাপে ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন in which of the following activities silicon carbide is used তলৰ কোনটো কাৰ্যত silicon carbide ব্যৱহাৰ হয় কোনটোত silicon carbide ব্যৱহাৰ হয় আমাক খুদিছে তো ইয়াৰে শুদ্ধত্তৰটো যাবগে ইয়াৰে শুদ্ধত্তৰটো যাব অপচন সি কাটিং ভেৰি হাৰ্ড সাবস্টেন্স অৰ্থাৎ অতি কঠিন পদাৰ্থ কাটিব লাগে নেক্সট আৰু লাষ্ট কোৱেশ্চনটো চোৱা দ্য এলিমেন্ট কমন টু অল এসিডস ইজ সকলো এসিডৰ বাবে সাধাৰণ মৌলটো কি হয় তো বন্ধুসকল এটো হৈ যাব অপচন এ হাইড্ৰোজেন সকলো এসিডতে সাধাৰণতে হাইড্ৰোজেন থাকে তো বন্ধুসকল আজি ভিডিওটো যদি আপোনালোকৰ বাবে ইনফৰমেটিভ হ'ল ভিডিওটো এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে এনে ধৰণৰ ভিডিওবিলাক এতিয়া ডেইলি পাই থাকিব পাৰা ধন্যবাদ